অৱস্থা এতিয়া লাওলোৱা অসম চৰকাৰৰ অৰ্থনৈতিক অৱস্থা ইমান লাওলোৱা যে অসম চৰকাৰে এতিয়া আনকি শিক্ষাৰ দৰে অপৰিহাৰ্য ক্ষেত্ৰ এটাত আনকি চৰকাৰী নিযুক্তিটো বাদেই দিয়ক বিদ্যালয় পৰিচালনা সমিতিৰ জৰিয়তেও নিযুক্তি দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থতা স্বীকাৰ কৰিছে বা চাৰেণ্ডাৰ কৰিছে বা আত্মসমৰ্পণ কৰিছে আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ জৰিয়তে বা এনজিঅ'ৰ জৰিয়তে মাত্ৰ এবছৰৰ কাৰণে প্ৰাক্তন শিক্ষকসকলক নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ মই আপোনালোকৰ সন্মুখত এই মুহূৰ্তত অসম চৰকাৰ কিমান দেউলীয়া এই সম্পৰ্কে কেইটামান তথ্য দিব খোজো আপোনালোকক জনাব খোজো যে অসম চৰকাৰৰ বিজেপি চৰকাৰৰ দিনত আমাৰ চৰকাৰখনে এতিয়ালৈকে ধাৰ বা ঋণ গ্ৰহণ কৰিবলগীয়া হৈছে আপোনালোকক জনাব খোজো যে আজিৰ দিনটো নহয় 26 অক্টোবৰ 2021 তাৰিখৰ দিনালৈকে অসম চৰকাৰৰ সৰ্বমুঠ ধাৰৰ পৰিমাণ হ'ল 1,02,476 কোটি টকা এই হিচাপ মই ক'ৰ পৰা লৈছো এই হিচাপ আমি লৈছো ভাৰত চৰকাৰৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া হেণ্ডবুক অফ ষ্টেটিষ্টিক্স অন ইণ্ডিয়ান ষ্টেটছ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া 2020-21 একদম শেহতীয়াকৈ যোৱা 24 নৱেম্বৰ তাৰিখে প্ৰকাশ পোৱা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ হেণ্ডবুক অফ ষ্টেটিষ্টিক্স অন ইণ্ডিয়ান ষ্টেটত কোৱা হৈছে যে 31 মাৰ্চ 2021 তাৰিখ পৰ্যন্ত অসম চৰকাৰৰ সৰ্বমুঠ ঋণৰ পৰিমাণ হ'ল 93,076 কোটি টকা 93,076 কোটি টকা 93,076 কোটি টকা এইটো 31 মাৰ্চ 2021 তাৰিখলৈকে থকা হিচাপ এইটো হ'ল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই দিয়া হিচাপ আনহাতে তাৰ পাছত ৰিজাৰ্ভ বেংকৰ ৱেবছাইটৰ পোৱা হিচাপ অনুসৰি আমি পোৱা হিচাপ অনুসৰি তাৰ পাছত এই সময়খিনিত অৰ্থাৎ 1 এপ্ৰিল 2021 চনৰ পৰা 26 অক্টোবৰ 2021 চনলৈকে বিজেপি চৰকাৰে অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে লোৱা মুঠ ঋণৰ পৰিমাণটো হ'ল 9,400 কোটি টকা 9,400 কোটি টকা তাৰে ভিতৰত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিলামৰ জৰিয়তে লাভ কৰিছে 4,500 কোটি টকা আৰু বন বিক্ৰীৰ জৰিয়তে লাভ কৰিছে 4,900 কোটি টকা সৰ্বমুঠ 9,400 কোটি টকা কেৱল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত এইখন চৰকাৰে 9,400 কোটি টকাৰ ঋণ লৈছে মই আন এটা হিচাপ দিওঁ আপোনালোকক 1 এপ্ৰিলৰ পৰা 26 মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ 31 মাৰ্চ 2005 চনৰ পৰা 31 মাৰ্চ 2016 চনলৈকে অৰ্থাৎ কংগ্ৰেছ চৰকাৰৰ দিনত অসমত গোটেই অসমৰ ইতিহাসত লোৱা সৰ্বমুঠ ঋণৰ পৰিমাণ 41,964 কোটি টকা অসমৰ ইতিহাসত 2016 চনৰ 31 মাৰ্চ পৰ্যন্ত লোৱা মুঠ ঋণৰ পৰিমাণ 41,964 কোটি টকা এইটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ এই গ্ৰন্থখনত প্ৰকাশিত হৈছে মই আকৌ কৈছোঁ যে 31 মাৰ্চ 2016 চনলৈকে অৰ্থাৎ কংগ্ৰেছ চৰকাৰৰ দিনত লোৱা অসমৰ সৰ্বমুঠ ঋণৰ পৰিমাণটো হ'ল 41,964 কোটি টকা 1 এপ্ৰিল 2016 চনৰ পৰা 31 মাৰ্চ 2021 চনলৈকে অৰ্থাৎ বিজেপিৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত মই আকৌ কৈছোঁ 1 এপ্ৰিল 2016 চনৰ পৰা 31 মাৰ্চ 2021 চনলৈকে বিজেপিৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত লোৱা ঋণৰ পৰিমাণ হ'ল 51,112 কোটি টকা অৰ্থাৎ অসম চৰকাৰখন গঠন হোৱাৰ পৰা সৰ্বমুঠ ঋণ লৈছিলে বিজেপি চৰকাৰ অহাৰ আগলৈকে 41,964 কোটি টকা আৰু বিজেপি চৰকাৰ আহিয়ে 5 বছৰত ঋণ ল'লে 51,112 কোটি টকা
অৰ্থাৎ 10,000 কোটি টকা বেছিকৈ গোটেই বিজেপি চৰকাৰ মানে বিজেপি চৰকাৰ অহালৈকে যিমান চৰকাৰ কৈছিলে সেই চৰকাৰবিলাকে লোৱা 41,000 কোটি টকা 41,964 কোটি টকাতকৈ বেছিকৈ ঋণ ল'লে কিমান টকা জানেনে 51,112 কোটি টকাৰ ঋণ লৈ অকল 5 বছৰৰ ভিতৰত বেছিকৈ ঋণ ল'লে প্ৰায় 10,000 কোটি তাৰ পাছত আকৌ কৈছো যে অকল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ এই 6 মাহৰ কাৰ্যকালত 26 অক্টোবৰ পৰ্যন্ত 1 এপ্ৰিল 2001 পৰা 26 অক্টোবৰ পৰ্যন্ত এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ধাৰ ল'লে 9,400 কোটি টকা আৰু তাৰ ফলস্বৰূপে আজিৰ দিনটোত অসমৰ সৰ্বমুঠ ঋণৰ পৰিমাণ হ'লগৈ 1,02,476 কোটি টকা এইটো 26 অক্টোবৰ 2001 চনৰ হিচাপ 26 অক্টোবৰ 2021 চনৰ হিচাপ 26 অক্টোবৰ 2021 চনৰ হিচাপ অনুসৰি 26 চনৰ 2021 তাৰিখৰ হিচাপ অনুসৰি অসমৰ মুঠ ধাৰ হ'লগৈ 1,02,476 কোটি টকা মই আৰু এটা হিচাপ গাই দিলে ভাল আছিলে আজিৰ দিনটোত অসমৰ এজন মানুহৰ ওপৰত ধাৰ আৰু এখন আজিৰ দিনটোত অসমৰ এজন মানুহৰ ওপৰত ধাৰ 32,000 টকাকৈ মানে গড় জনমূৰিৰ ঋণ আজিৰ দিনটোত অসমৰ এজন মানুহৰ ওপৰত হোৱা মুঠ ঋণৰ পৰিমাণটো হ'ল 32,023 টকা 75 পইচা এজন অসমীয়াৰ ৰাজ্য চৰকাৰৰ দ্বাৰা লোৱা ঋণৰ মুঠ ঋণৰ বোজাটো কিমান জানেনে এজন মানুহৰ ওপৰত এতিয়া জন্ম লাভ কৰি এজন অসমীয়াই 32,023 টকা 75 পইচাকৈ একোজন মানুহৰ ওপৰত এতিয়া ধাৰ লাগে আনহাতে ভাৰত চৰকাৰৰ পৰাও আকৌ ধাৰ লাগে ভাৰত চৰকাৰৰ পৰা দুটা ধৰণৰ ধাৰ লাগে এজন মানুহৰ ওপৰত এজন নাগৰিকৰ ওপৰত এটা হ'ল বিদেশী ঋণ লোৱা ধাৰ আজি এখন সংবাদ পত্ৰিকাত প্ৰকাশ পাইছে সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে এজন ভাৰতীয় নাগৰিকৰ ওপৰত বিদেশী ঋণৰ বোজা পৰিছে 32,000 টকা গড় জনমূৰি বিদেশী ঋণ হ'ল 32,000 টকা বিদেশী ঋণৰ পৰিমাণটো এইটো দেই আৰু দেশীয় ঋণ আমাৰ চৰকাৰে এতিয়ালৈকে বিদেশী ঋণ কিমান লৈছে জানেনে আমাৰ দেশৰ ভাৰত চৰকাৰে দেশৰ বিদেশী ঋণৰ পৰিমাণ 43,32,000 কোটি টকা আৰু কেন্দ্ৰীয় চৰকাৰৰ ঋণৰ বোজা কিমান জানেনে 147 লাখ কোটি টকা সৰ্বমুঠ বিদেশী আৰু স্বদেশী ভিতৰত আৰু বাহিৰৰ পৰা লোৱা ঋণৰ পৰিমাণ আজি ভাৰত চৰকাৰৰ 147 লাখ কোটি টকা আজি ভাৰতৰ মুঠ জিডিপিৰ 20.6% টকাই ঋণ জিডিপিৰ 20.6% টকা আজি ভাৰতৰ ঋণ আছে গতিকে আজিৰ দিনটোত ভাৰত চৰকাৰৰ বিদেশী ঋণৰ পৰিমাণটো হ'ল 43,32,000 কোটি টকা দেশীয় ঋণৰ পৰিমাণটো হ'ল 103.68 লাখ কোটি টকা আৰু সৰ্বমুঠ ঋণৰ পৰিমাণটো হ'ল 147 লাখ কোটি টকা গতিকে 32,000 টকা বিদেশী ঋণ ভাৰত চৰকাৰৰ পৰা পোৱা 32,023 টকা 75 পইচা অসম চৰকাৰৰ পৰা ঋণ পোৱা ঋণ আৰু বাকী 103 কোটি টকাৰ পৰা ভাৰত চৰকাৰে যিটো দেশীয় ঋণ লৈছে সেইটোৰ পৰা চাগে কিমান হ'বগৈ সেইটোৰ পৰা আৰু 1 লাখ মান টকাকৈ ঋণ হ'ব মানে 1,62,000 টকা মানকৈ এতিয়া এজন ভাৰতীয়ৰ ওপৰত ঋণৰ বোজা আছে তাৰ ফলস্বৰূপে কি হৈছে আজি আপোনালোকে জনা দৰকাৰ আমি সকলোৱে জনা দৰকাৰ অসমৰ প্ৰত্যেকজন মানুহে জনা দৰকাৰ যে
সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনতে অসমত আটাইতকৈ বেছিকৈ ঋণ লোৱা হৈছিল। কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত যিমান পৰিমাণৰ ঋণ এই ছমাহত লোৱা হৈছে ৯,৪০০ কোটি টকা, এইটো যদি বছৰৰ হিচাপত উলিওৱা হয় তেতিয়াহ'লে অসমৰ ইতিহাসৰ আটাইতকৈ বেছি ঋণ লোৱা চৰকাৰখনৰ নামেই হ'ল হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ। গতিকে আজি অসম সম্পূৰ্ণৰূপে দেউলীয়া হৈ পৰিছে, অসমৰ অৰ্থনীতি সম্পূৰ্ণৰূপে লাওলোৱা হৈ পৰিছে আৰু অসমৰ অৰ্থনীতি এনেকৈ লাওলোৱা হৈ পৰাৰ কাৰণে আমি দেখিবলৈ পাইছোঁ যে আনকি শিক্ষা বা স্বাস্থ্য ক্ষেত্ৰতো নিযুক্তি দিয়াৰ ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। কালি সেইকাৰণে কেবিনেটত মাত্ৰ 1,391টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পোষ্টতহে নিযুক্তি দিবলৈ সিদ্ধান্ত লোৱা হৈছে। 1 লাখ নিযুক্তিৰ যি সিদ্ধান্তৰ কথা ঘোষণা কৰা হৈছে সেই কথা ক'বলৈ চৰকাৰে সাহস কৰিব পৰা নাই। আৰু সেইকাৰণে আজিৰ এই সংবাদমেলৰ জৰিয়তে ৰাইজৰ দলে আমি দাবী উত্থাপন কৰিছোঁ যে অলপো দেৰি নকৰাকৈ প্ৰতি মাহৰ মূৰে মূৰে এখন কেবিনেট বৈঠক পাতে নহয়, অহা কেবিনেট বৈঠকত আজি 17 তাৰিখে হ'ল কালি, অহা 17 জানুৱাৰী তাৰিখৰ দিনা যাতে অসমৰ 1 লাখ নিবনুৱাক নিযুক্তি দিবৰ কাৰণে আৰু বিশেষকৈ শিক্ষা আৰু স্বাস্থ্য ক্ষেত্ৰত নিযুক্তি দিবৰ কাৰণে আজি ৰাইজৰ দলে আমি দাবী উত্থাপন কৰিছোঁ।